গাঁওবুঢ়া দেউতা? কোৱা কি হ'ল? এই আমাৰ গাঁৱৰ মোহন যে কেইদিনমানৰ আগত ঢুকাইছিল যে, কি হ'ল তাতে? তাৰ এজনী ছোৱালী আছিল নহয়। ছোৱালীজনী বৰ সৰু হৈ থাকিল। এতিয়া ছোৱালীজনীক চাবলৈ কোনো নাই ঘৰত। ছোৱালীজনী অকলেই থাকে। ইঘৰে সিঘৰে ভাত খুজি ফুৰে। বেচেৰি ছোৱালীজনীলৈ বেয়াই লাগে। আপুনি কিবা এটা কৰকচোন। মই কি কৰিম? কাম এটা কৰা নহ'লে? কোনোবাই যদি তাইক ৰখায় তেনেহ'লে ৰখাব দিয়া। কোনেনো ৰখাব লোকৰ ছোৱালীজনীক? ঠিক আছে নহ'লে মই বাৰু মানুহজনীক সুধি পেলাই মই ডিচিশ্যনটো দিম। সন্ধিয়ালৈ আহিবাচোন তুমি আমাৰ ঘৰলৈ। ঠিক আছে গাঁওবুঢ়া দেউতা, আহিছোঁ। যোৱা। হেৰা শুনিছানে? কি হ'লে কওকচোন। আমাৰ গাঁৱৰ যে মোহনৰ বোলে কন্যা সন্তান এজনী আছিলে, বৰ সৰু হৈ আছিলে বোলে। বেচেৰা মোহনটো ঢুকাল আৰু তাৰ ঘৈণীয়েকজনীও নাই। ছোৱালীজনী বোলে এতিয়া ইয়াৰ ঘৰ তাৰ ঘৰ ভাত খুজি ফুৰে। কিনো কৰি খাব সেই কণমানিজনীয়ে? তাকে মই কথা এটা ভাবিছোঁ, তাইক যিহেতু কোনো নৰখায় সেইকাৰণে আমি আমাৰ ঘৰতে ৰখাওঁ নেকি? আপুনি বৰ ভাল কথা ভাবিছেচোন, সেইটোকে কৰা যাওক নহ'লে। তাকে মই বোলো তোমাৰ ডিচিশ্যনটো লৈ লওঁ, তুমি বা কি কোৱা? নাই মোৰ একো আপত্তি নাই। আমাৰ খোৱা বোৱা থকা পিন্ধা একো অসুবিধা নাই যেতিয়া। ঠিক আছে তেনেহ'লে মই বাৰু লক্ষীক কৈ ছোৱালীজনীক লৈ আহিম। আমাৰ ইয়াৰ লগতে স্কুল যাব পাৰিব। একেই সময়ে নহ'ব জানো? একে সমানেই হ'ব। ঠিক আছে তেনেহ'লে মই লক্ষীৰ লগত কথাটো ভালকৈ পাতি চাওঁ। যদি হয় তেনেহ'লে লৈ আহিম আৰু ছোৱালীজনীক। যদি গাঁৱৰ মানুহৰ একো আপত্তি নাথাকে, কোনো যদি ছোৱালীজনীক ৰখাবলৈ নোৱাৰে তেনেহ'লেতো এইটোৰ ব্যৱস্থা ল'ব লাগিব ন? তাকেইতো, ছোৱালীজনীক আলাই পেলাইকৈ এৰি দিব নোৱাৰো নহয়। বাপেকটো বৰ ভাল আছিল আমাৰ লগত, মাত কথাও বৰ ভাল আছিল। বেচেৰাটো ঢুকাই থাকিল। সেই কণমানিজনীক এতিয়াতো স্থান দিবই লাগিব, নিজৰ গাঁৱৰ মানুহ যেতিয়া। তাকেই, তুমি বৰ ভাল কথা কৈছা। ঠিক আছে, মই বাৰু গৈ আহোঁ এপাক, গাঁৱৰ মানুহৰ কথাটো কৈ চাওঁ। ঠিক আছে যাওক। কি হ'ল নো মা? একো হোৱা নাই। দেউতাই কৈ ছোৱালী লৈ অহাৰ কথা কৈছে। সেইটো কথা। আমাৰ গাঁৱৰ গীতা যে গীতা, এই টিকলি ছোৱালীজনী, তাই আমাৰ ঘৰতে থাকিব। তুমি আকৌ তাইক জোকাই নাথাকিবা দেই, তাই তোমাতকৈ সৰু নহয়। ঠিক আছে মা, মই আকৌ তাইক কেলৈ জোকাম? কিন্তু তাই নিজৰ ঘৰত নাথাকি আমাৰ ঘৰত কেলৈ থাকিব? তাই নিজৰ ঘৰ নাই নেকি? আছে আকৌ তাই নিজৰ ঘৰ। তেনেহ'লে তাই আমাৰ ঘৰত থাকিব যে? তাইৰ মাক দেউতাক নাই, তাই নিজৰ ঘৰত অকলে থাকে যে, সেইকাৰণে ইয়াতে থাকিবলৈ মাতিছোঁ। তুমি আকৌ তাইক কৈ নাথাকিবা নিজৰ ঘৰলৈ যোৱা। নকওঁ দিয়া মা। ঠিক আছে। মোৰ খেলা লগ এজনী হৈ গ'ল, মই এতিয়া তাইৰ লগতে খেলিব পাৰিম। শুনিছানে? গৈছোঁ। আপুনি আহি পালেহি? পালোঁ। একো লৈ আহিছে? লৈ আহিলোঁ, কাৰো একো আপত্তি নাই বোলে, সেইকাৰণে লৈ আহিলোঁ আৰু। ভালে কৰিলে। মাজনী, এতিয়াৰ পৰা তুমি ইয়াতে থাকিবা দেই, আমাৰ লগত। ঠিক আছে বৰমা। আমাৰ ঘৰৰ পৰা স্কুল যাবা, ইয়াতে ভাত খাবা। হ'ব, ইয়াতে খেলিম। খেলিবলৈ লগৰ এজন আছে নহয়, তাইৰ লগতে খেলি থাকিবা দেই। ঠিক আছে। ৰ'বা, মই তাক মাতি দিছোঁ, তুমি ইয়াতে থাকা। হ'ব। আপুনি আহক, ভৰি হাতকেইটা ধুই লওকহি, জলপানকেইটা খাই ল'বহি। ঠিক আছে ব'লা। তোমাৰ নাম কি? মোৰ নাম হৰি। তোমাৰ নাম কি? মোৰ নাম গীতা। আজিৰ পৰা মই তোমালোকৰ ঘৰতে থাকিম, তোমাৰ লগতে খেলিম। মায়ে মোক কৈছে নহয় তুমি আমাৰ ঘৰতে থাকিবা বুলি। আমি দুয়োটাই খেলিম দেই, আৰু একেলগে স্কুল যাম। ঠিক আছে। তুমি আগতে স্কুল গৈছিলা নেকি? নাই নহয় যোৱা। ঠিক আছে তেনেহ'লে আমি একেলগে স্কুল যাম। হ'ব, এতিয়া খেলোঁগৈ ব'লা। ঠিক আছে ব'লা। গীতা, গীতা। বৰমা, কি হ'ল? স্কুল নোযোৱা নেকি? ওলাই আছোঁ বৰমা। আমাৰ হৰি ক'ত গ'ল? নাজানো নহয়। ই মানে সদায় স্কুল যোৱাৰ সময়ত উল্টা পুল্টা কৰি থাকে। কিয় টান পাই জানো স্কুল যাবলৈ কাৰণে? মই মাতি আনিছোঁ ৰ'ব। নালাগে তুমি মাতি আনিবলৈ, মই মাতি আনিম। তুমি মাতিলে এনেও নাহে, মই কাণত ধৰি লৈ আহিব লাগিব তাক। তুমি তাক মাৰিবা নেকি? দুষ্ট কৰিলে মাৰিব লাগিব। নামাৰিবা বৰমা, সি কান্দিব নহয়। ৰ'বা, মই বিচাৰি আনো। বৰমাই হৰিক মাৰিব নেকি? সদায় স্কুল যোৱাৰ সময়ত কি হয় কান্দা হা? মোক নেমাৰিবা, মোৰ স্কুল পঢ়িবলৈ মন নাযায়। মোক ঘৰতে থাকি খেলিবলৈ মন যায়। কিয় কান্দিছা? স্কুল পঢ়িলেহে ডাঙৰ মানুহ হয়। ময়ো যাম নহয় স্কুল, ব'লা দুয়োটাই একেলগে যাম। সেই সৰু ছোৱালীজনী ইমান ধুনীয়াকৈ কৈ আছে, ডাঙৰ ল'ৰাটো হৈ স্কুল যাবলৈ টান পায়। পিটন খাবলৈ মন নাই যদি সোনকালে যায় স্কুল। ঠিক আছে। তুমি স্কুল আহি কিয় ইমান বেয়া পোৱা? এনেই। এতিয়াৰ পৰা মই আহিম নহয়, আহিবানে? আহিম। এইটোহে ভাল ল'ৰা, স্কুলত পঢ়িব মন নাযায়। কিয়? মানুহে পঢ়িলে বহুত ডাঙৰ চাকৰি পায় আৰু বহুত টকা ইনকাম কৰে, ডাঙৰ ডাঙৰ বিল্ডিং বনাব পাৰে। নালাগে মোক ডাঙৰ বিল্ডিং, মই নপঢ়ো, মই যাওঁ, তুমি যোৱা। বাই। আৰে ইচোন যাওঁ বুলি গ'ল, বৰমাই শুনিলে বহুত গালি দিব। যাওক দে, মই স্কুল যাওঁ। স্কুল কিয় নগলি? মা, মোৰ পঢ়িবলৈ মন নাই। পঢ়িবলৈ মন নাই? আজিতো ভাত দিয়া বন্ধ, বাহিৰতে আঁঠুকাৰি থাক, একদম ভিতৰত নোসোমাবি, নহ'লে কিন্তু কথা দিগদাৰ হৈ যাব। কি হ'ল? কি কৰিছে ই? চাওকচোন, স্কুলৰ পৰা পলাই গুচি আহিছে। গীতাই অকলে অকলে স্কুল গৈছে,
সি ডাঙৰটো হৈ পেলাই স্কুলৰ পৰা পলাই আহিছে। বাদ দিয়া, ইয়াক আৰু পঢ়াই লাভ নাই। ঘৰৰ কাম কৰিব দিলেই হ'ল ইয়াৰ যদি পঢ়িবলৈ মন নাই। এনেই টকাবোৰ খৰচ হয়। আপুনি ঠিকেই কৈছে, সেইটোৱে কৰিব লাগিব। মা তুমি মোক মাতিছিলা বোলে? অঁ, যাচোন গীতাক লৈ আহে। আজি তাই চহৰৰ পৰা আহিব নহয়, পঢ়ি কমপ্লিট হৈ গ'ল তাই। বাছখন আহি পাব এতিয়া। খাউট কৰি লৈ আগে যা। অ'কে, ঠিক আছে মা। কি গীতা আহিব আজি? ইমান বছৰৰ মূৰত যে তাই আহিব নহয়। মোক চিনি পাবনে নাপায় নাজানো আৰু। যাওঁ সোনকালে লৈ আহোঁগৈ। বাছখন গ'লেই নেকি বাৰু? এতিয়া টাইমেই হোৱা নাই, ক'তনো যাব? আৰে গীতা, তই কি পিন্ধিছ এইবোৰ? এইবোৰ ফেশ্বন হাই ফেশ্বন। তই ক'তনো বুজিবি গাঁৱত থকা মানুহ। চহৰত থকাহে বুজি পালি হয়। অঁ হয় দে। কি লৈ আহিছ পিছে মোক নিবলৈ? চাইকেল? উফ ৰাম, গাড়ীখন লৈ আহিব নোৱাৰিলি নেকি? গাড়ীখন চলাব জানিলেহে লৈ আহিম। চলাবই নাজানোচোন। সেইকাৰণে সৰুতে কৈছিলোঁ তোক, ভালকৈ পঢ়া শুনা কৰ। কিন্তু মোৰ কথা নুশুনিলি নহয়। তাকেই। এতিয়া ঘৰলৈ যাওঁ, মাহঁতে বাট চাই আছে। অঁ ঠিক আছে ব'ল। আইঐ, ইমান দিনৰ মূৰত ছোৱালীজনী আহিছে। ভালে বোলে আহি পালি নহয়? পালোঁ। ভিতৰলৈ আহ। ঠিক আছে বৰমা। বৰতা ভালে আছেনে? আছোঁ ভালে আছোঁ। সেই কথা এটা ভাবিছোঁ। এতিয়া যিহেতু গীতাও পঢ়া কমপ্লিট কৰি ঘৰলৈ আহিল আৰু শৰীৰো বিয়া বয়স হ'ল, তাকে মই ভাবিছোঁ দুয়োটাকে বিয়া পাতি দিওঁ নেকি? অঁ, এইটো বেয়া নহ'ব। কিন্তু গীতাই বা কি কয়? তাইনো কি ক'ব? আমি এতিয়া তাইৰ মাক বাপেকৰ নিচিনা। আমাৰ কথা তাই পেলাব নোৱাৰে। তথাপি তাইক এবাৰ সুধি চাব লাগিব। অঁ, চাব লাগিব আকৌ। চাম কেলৈ নাচাম। তাইক সুধি ল'ব লাগিব আকৌ। নহয় মানে মোৰ মনৰ কথাটোহে কৈছোঁ। ভালেই ভাবিছা তুমি। পঢ়া শুনা ছোৱালী, শৰীৰখনক বুজাই বঢ়াই ল'ব পাৰিব। আৰু বেলেগৰ ঘৰলৈ যাব নালাগে নহয়, এইখন ঘৰতে থাকিব পাৰিব। তাকেইতো। আলোচনাটো কৰি চাব লাগিব। ঠিক আছে। ঐ ব'ল না, গাঁও ফুৰি আহোঁগৈ। নাযাওঁ দে, বহুত কাম আছে। তোৰনো কেতিয়া কাম নাথাকে? বৰতাই সৰুতে ঠিকেই কৈছিলে, তোক ঘৰত কাম কৰিবৰ কাৰণে ৰাখিছে। পঢ়া শুনা কৰা হয়, এতিয়া চাকৰি এটা পালি হয়। আৰামছে জিন্দগী জীয়াই থাকিব পাৰিলি হয়। তইনো মোক বাৰে প্ৰতি কেলৈ ঠাট্টা দি থাক? ক'তনো ঠাট্টা দিছোঁ, কথাটোহে কৈছোঁ। হ'ব দে, নাযাওঁ যদি নালাগে যাবলৈ, অকলে যাম মই। যাম ৰ। তহঁত দুটা ইয়াতে আছ? অঁ বৰমা, কিবা কথা আছিল? তহঁত দুটাৰ লগত ডাঙৰ কথা এটা আছিল। কওকচোন বৰমা। মানে তহঁতৰ বিয়া কথা ভাবিছোঁ। আমাৰ বিয়া কথা? এইটোচোন বৰ ভাল খবৰ। এতিয়া তহঁত দুইজনে কি ক'বা? মইতো ৰাজি আছোঁ। মোৰ বিয়া হ'বলৈ বহুত মন। ল'ৰাজন ভাল হ'লেই হ'ল আৰু। মা, মই এতিয়া বিয়া নাপাতো নেকি? তই নাপাতিলেও নাই, মই হ'মেই বিয়া। গীতা, মোৰ কথাটো শুনি ল। মই তহঁত দুইটাৰে বিয়াৰ কথা কৈছোঁ। কি? অঁ গীতা, বৰতাই আৰু মই এইটো ডিচিশ্যন লৈছোঁ। তই বেলেগ এখন ঘৰলৈ ওলাই যাব নালাগে, এইখন ঘৰতে থাক। আৰু এতিয়া যেনেকৈ আছ, বোৱাৰী হ'লেও তেনেকৈয়ে থাকিব পাৰিবি তই। কিন্তু বৰমা, তোৰ কিবা আপত্তি আছে নেকি? নাই বৰমা। হৰি, তই একো কোৱা নাই যে? মই কিনো ক'ম? তোমালোকে যি ভাল দেখা তাকে কৰা। অঁ, ইচোন লাজ পাই গ'লেগৈ। ঠিক আছে তেনেহ'লে, আমি বিয়া ফিক্স বুলিয়ে ধৰি লৈছোঁ। কি? হৰিৰ লগত মোৰ বিয়া? এইটো কেতিয়াও হ'ব নোৱাৰে। সেই শীতটোৰ লগত মই কেতিয়াও বিয়াত বহিব নোৱাৰোঁ। কিন্তু এইষাৰ কথা বৰমা বৰতাক কেনেকৈ কওঁ মই? তেখেতলোকে মোক সৰুৰ পৰা ডাঙৰ দীঘল কৰিছে, পঢ়াইছে, শুনাইছে। যদি মই ডাইৰেক্ট না বুলি কৈ দিওঁ, তেনেহ'লে তেখেতলোকৰ মনত কষ্ট দিয়া হ'ব। এই শীতটোকে কিবা এটা কৰিব ক'ব লাগিব। এইটোৱে কৰা যাওক। কি? মোৰ গীতাৰ লগত বিয়া হ'ব? বহুত ভাল লাগিছে মনটো। সৰুৰ পৰা যিটো ভাবি আছিলোঁ সেইটোৱে হ'ল। হৰি, তোৰ লগত মোৰ কথা আছে। কচোন কি কথা? মানে মই তোৰ লগত বিয়া হ'ব নোৱাৰিম। কিয়? ইমান পঢ়ি শুনি তোৰ নিচিনা এটাৰ লগত বিয়া হ'ব পাৰিম নেকি? তেনেহ'লে মা দেউতাক কৈ দে মোৰ লগত বিয়া নহওঁ বুলি। মই ক'লে বৰতা বৰমাই মনত বহুত কষ্ট পাব। সেইকাৰণে এইষাৰ কথা তই কৈ দে। তই কবি গীতাক মই ভাল নাপাওঁ আৰু মই গীতাক বিয়া নাপাতোঁ। তেতিয়া বৰতা বৰমাই একো নকয়। ঠিক আছে বাৰু। হ'ব দে, সোনকালে কৈ দিবি। ঠিক আছে। মা, দেউতা, তোমালোকৰ মোৰ লগত কথা এটা আছিল। ক কি কথা? মই গীতাক বিয়া পাতিব নোৱাৰোঁ। কিন্তু কিয়? গীতাক মোৰ ভাল নালাগে। অলগদ্ধ, নিজেতো পঢ়া শুনা নকৰিলিয়ে। এতিয়া ভাল ছোৱালী এজনী চাই দিছোঁ বিয়া পাতিবলৈ কাৰণে, তাইকো তই নাকচ কৰিবলৈ ওলাইছ। দেউতা, মই সঁচাই কৈছোঁ, গীতাক মই বিয়া পাতিব নোৱাৰোঁ। বেলেগৰ লগত বিয়া দি দিয়া, ভাল চাকৰি কৰা ল'ৰা এটাৰ লগত। হ'ব। তই সঁচাকৈ অলগদ্ধ। ইমান ধুনীয়া ছোৱালীজনীক তই নাকচ কৰিছ। আৰু ক'ত পাবি এনেকুৱা ছোৱালী? ঠিক আছে, তোৰ বিয়া পাতিবলৈ মন নাই নহয়, তেনেহ'লে তাইক বেলেগ ল'ৰা এটা চাই পেলাই বিয়া দিম। তাই এনেও ভাল ল'ৰা পাব, কাৰণ তাই পঢ়ি শুনি ৰৈছে। ঠিক আছে মা। কেনেকুৱা ল'ৰা? বিয়াও নাপাতে, নপঢ়েও। নাজানো আৰু। তহঁত দুটা সদায় সুখী থাকিবি। বাবা, তাইক ভালকৈ ৰাখিবা। ঠিক আছে, আপুনি চিন্তা নকৰিব বৰমা, মই তাইক বহুত ভালকৈ ৰাখিম। ঠিক আছে। গীতা, ভালকৈ থাকিবি। বৰমা, হ'ব দে, এতিয়া কান্দি কুটি থাকিব নালাগে। নতুন ঘৰ এখনলৈ যাব খুজিছোঁ, হাঁহি মাতি যাবি। ঠিক আছে, আহি থাকিবি। এইখনেই তোৰ নিজৰ ঘৰ। মাজে মাজে ফোন কৰি থাকিবি। ঠিক আছে বৰমা, যা এতিয়া। এতিয়াহে মনটো পাতল লাগিছে। নিজৰ ছোৱালী এজনী ঘৰৰ পৰা ওলাই দিয়া নিচিনা লাগিছে। তাকেও, মইহে জানো মোৰ কিমান দুখ লাগিছে। তাইক ক'বলৈ দিয়াৰ কাৰণে মই কথাষাৰ ক'লোঁ। তাই কিয় মোৰ লগত তেনেকুৱা কৰিলে মই নাজানো, কিন্তু যি কৰিছে ভালৰ কাৰণে কৰিছে।
তাই পঢ়া শুনা ছোৱালী মোৰ নিচিনা অলগধ্য এটাৰ লগতনো বিয়া হ'বনে তাই য'তে আছে সুখত থাকক তাকে কামনা কৰিছোঁ নতুন ঘৰখনত যাতে ভালে কুশলে থাকক হেই শুনিছেনে ভণ্টিয়ে মাতিছিলে নহয় আলহী খাবলৈ কাৰণে ব'লক নহ'লে তাৰ পৰা এপাক আহোঁগৈ এতিয়া কাম বন যিহেতু একোৱেই নাই অঁ ঠিক আছে হৰিকো লৈ ল'বি অঁ ঠিক আছে হ'ব সিও বহুদিন ফুৰিব যোৱা নাই নহয় আমাৰ লগতে যাব তাত দুখনমান কামত সহায় কৰি দিব পাৰিব মাহীয়েকক অঁ ঠিক আছে মাহী অঁ মাহী অঁ তোৰ বনখিনি চাফা কৰা হ'লনে অঁ হ'ল মাহী আৰু কিবা কাম আছিলে নেকি নাই নাই একো কাম নাই তই হাত মুখকেইটা ধুই লওঁহি ভাত কেইটামান খাই ল এই এতিয়া নাখাওঁ মাহী পিছত খাম ঠিক আছে নহ'লে ঐ এইটো ক'ৰ ল'ৰা অঁ এইটো আমাৰ জেঠাই ল'ৰা কি তোৰ জেঠাই ল'ৰা বেচেৰাটো উঠনিৰ পৰা কাম কৰি থকা দেখিছোঁ আলহী ঘৰত আহি কাম কৰি আছে যে কি তেনেকুৱাই বহুত ধনী মানুহ জাননে কিন্তু কি হ'ব নপঢ়িলে নশুনিলে যে সেই কষ্ট ফল এতিয়া পাইছে আৰু ইমান ধুনীয়া পঢ়া শুনা ছোৱালীজনী চাই দিছিলে তাকো বিয়া নাপাতো বুলি ক'লে এতিয়া আৰু এইবিলাকে কৰি থাকে আৰু বেচেৰাটো তাৰো চাগে কিবা মজবুৰি আছে নাজানো এইবোৰ সিহে জানে মুখখন নুখুলে তাৰ মানুহৰ লগতো বেছি কথা নাপাতে তই মাত দেচোন হৰিদা অঁ চিংকি কি হ'ল এইজনী মোৰ ফ্ৰেণ্ড লিপিকা তাই বোলে হেনো তোমাৰ লগত চিনাকি হয় মোৰ লগত চিনাকি হৈ কি পাবনো এনেই আৰু চিনাকি হয় বোলে নমস্কাৰ মোৰ নাম হৰি অঁ নমস্কাৰ মোৰ নাম লিপিকা তোমাক উঠনিৰ পৰা কাম কৰি থকা দেখিছোঁ যে বৰ বেয়া লাগিছে তাকে তাইক সুধিলোঁ কোন হয় বুলি তাই ক'লে কাজিন মই সুধিলোঁ কাজিন হৈও যে ইয়াত কাম কৰি আছে বেলেগ কাজিনবোৰেচোন ইষ্টাল মাৰি ঘূৰি ফুৰে তুমি যে সহায় কৰি দিছা সেইটো বহুত ভাল লাগিছে মোৰ তাকেই নকৰিনো কি কৰিম এইবোৰে কাম আৰু মোৰ তেনেকৈ কিয় কৈছা নাপায় নহয় তেনেকৈ ক'বলৈ হ'ব দিয়া বাদ দিয়া এইবোৰ মই যাওঁ কামত লাগোগৈ অঁ ঠিক আছে যোৱা মই প্ৰেমত পৰি গৈছোঁ কি কৈছা এইবোৰ সঁচাকৈ কৈছোঁ মই যদি বিয়া হওঁ এই ল'ৰাটোৰ লগতে বিয়া হ'ম তই পাগল হৈছ নেকি ইমান পঢ়ি শুনি এই ল'ৰাটোৰ লগত বিয়া হ'বি তাতেনো কি হ'ল লাষ্টত তই মৰিবি নমৰোঁ মই তই চাবিচোন জানো পাই তই কি কৰিবলৈ লৈছ মই হ'লে একো বুজি পোৱা নাই তই বাছ এবাৰ কথা পাতি দে তাৰ লগত তাৰপিছত চাবি অ'কে ঠিক আছে